মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ সময়তে লখিমপুৰত চুতীয়া যুৱ সন্মিলনৰ বিক্ষোভ কাৰ্যসূচী। জনজাতি মৰ্যাদা আৰু স্বায়ত্তশাসিত পৰিষদৰ দাবীত এই প্ৰতিবাদ। এফালে লখিমপুৰত মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠকৰ উদ্দেশ্যে আগমন, আনফালে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল লখিমপুৰ চহৰ। যুটীয়া যুৱ সন্মিলনৰ সম্পাদকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই জনজাতিকৰণৰ দাবীত বিক্ষোভ কাৰ্যসূচী চুতীয়া যুৱ সন্মিলনৰ। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। যেহেতু ইতিমধ্যে আপোনালোকে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছিলে, আজি কেবিনেট বৈঠক অনুষ্ঠিত হ'ব চুকলিপুৰত, কি ক'ব? হয়, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে চুতীয়া জনগোষ্ঠীয় সংগঠনসমূহে আজি দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কিন্তু চুতীয়া জনগোষ্ঠী জনজাতি মৰ্যাদা আজি তাৰিখলৈকে প্ৰদান নকৰিলে। জনজাতিকৰণৰ ইছ্যুটোক লৈ ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক তেওঁলোকে ৰাজনীতি কৰাহে আমাৰ পৰিলক্ষিত হৈছে। আজি চুতীয়া যুৱ সন্মিলনে আজি লখিমপুৰত যিহেতু কেবিনেট বৈঠক হ'ব, আমি চুতীয়া যুৱ সন্মিলনে কেবিনেট বৈঠকৰ পাক মুহূৰ্তত আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক এই প্ৰতিবাদৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ নামত ৰাজনীতি কৰা বন্ধ কৰক আৰু চুতীয়া জনগোষ্ঠী অতি শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদান কৰক। আপোনালোকে প্ৰতিবাদ কৰাৰ কথা ওলাইছিলে মুখ্যমন্ত্ৰী অহা পাকখনত, তাৰ পাকখনত কিন্তু আপোনালোকে এজন নেতৃত্বক গ্ৰেপ্তাৰ কৰিছে, কি ক'ব এই সন্দৰ্ভত? হয়, আমাৰ চুতীয়া যুৱ সন্মিলন অসমৰ যিগৰাকী সাধাৰণ সম্পাদক তেওঁক কাটি এইখন শাসনাধিষ্ঠ চৰকাৰে কোনো কাৰণ নোহোৱাকৈ তেওঁক আজি যোৱা ৰাতি 2 বজাত তেওঁক আয়ত্ত কৰি পেলাই তেওঁ থানাটো আবদ্ধ কৰি ৰাখিছে, সংগ্ৰামখনক ৰোধ কৰিব বিচাৰিছে। আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, কোনো কাৰণতে আমি এই চৰকাৰখনক ইয়াৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। জনজাতিকৰণ নোহোৱা পৰ্যন্ত কোনো কাৰণতে আমি আমাৰ এই সংগ্ৰাম আমি স্থবিৰ হ'ব লাগিব। যিহেতু আপোনালোকে চুতীয়া জনজাতিকৰণ কৰাৰ আগৰ পৰা দাবী আছিলে, ইতিমধ্যে আজি কেবিনেট বৈঠক অনুষ্ঠিত হ'ব লখিমপুৰ চুকলিপুৰত, কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এটা অনুৰোধ আছে, তেওঁ কেবিনেটত এই কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰক, তেওঁ মন্ত্ৰীগোটৰ প্ৰতিবেদন চৰকাৰৰ পৰা আমাৰ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰক, এয়াই হৈছে আমাৰ দাবী।